liability on this new government is 10,018 crore. তাৰমানে 10,000 কোটি টকাৰ এটা বোজা মূৰত লৈ এই চৰকাৰখনে কাম আৰম্ভ কৰিব লাগিব। এই 10,000 কোটি টকা ধাৰ মৰাৰ পিছতহে উন্নয়নৰ নতুন আঁচনিবিলাকৰ কথা আহিব। তাৰমানে ফাৰ্ষ্ট উই হেভ টু গিভ দিছ 10,000 crore, কাৰণ পে কমিশ্যন আহিলে কৰ্মচাৰীক দিবই লাগিব। যোৱাকালি দিয়া হৈছে, তাত পইচা দিবই লাগিব। PWD ঠিকাদাৰসকলে কাম কৰিছে, টকা দিবই লাগিব। তাৰমানে 10,000 কোটি টকাৰ আৰ্থিক বোজা এটা, ইয়াৰ এটকাও আমি ক্ৰিয়েট কৰা নহয়। এতিয়ালৈকে আমি কোনো ফাইলত এটা টকাও আমি চেংচন দিয়া নাই। তাৰমানে আজিৰ দিনত নতুন ৰাজ্য চৰকাৰখনে 10,000 কোটি টকাৰ নিগেটিভ বেলেঞ্চ লৈ আমি কাম আৰম্ভ কৰিব লাগিব। তাৰমানে নতুনকৈ যদি ৰাস্তা এটাও আমি বনাব লাগে, প্ৰথমতে 10,000 কোটি টকা যোগাৰ কৰি ল'ব লাগিব। আৰু 10,000 কোটি টকা যোগাৰ কৰি লোৱাৰ পিছতহে আমি আগবাঢ়িব পাৰিম। ইয়াৰ ওপৰত আমি ইয়াতে আৰু কিছুমান ইণ্টাৰেষ্টিং ফিগাৰ দিছোঁ যে কেনেকৈ অসমতকৈ সৰু ৰাজ্য যেনেকৈ উত্তৰাঞ্চল, সৰু ৰাজ্য, তাত 4জন MP, আমাৰ 14জন MP, তাত 1 কোটি জনসাধাৰণ, আমাৰ 3 কোটি জনসাধাৰণ, তেওঁলোকৰ এক্সাইজ ডিউটি কালেকশ্যন হৈছে 700 crore, আমাৰ এক্সাইজ ডিউটি কালেকশ্যন হৈছে 300 কোটি টকা। তাৰমানে আমাৰ নিজৰ যিটো আভ্যন্তৰীণ ৰাজহ, যিটো বৃদ্ধিৰ যিটো ইচ্ছা, সেই ইচ্ছা শক্তিটো আমি নোহোৱা কৰি দিলোঁ। অলৰাউণ্ড ইনএফিচিয়েঞ্চি, কৰাপশ্যন হেজ গ্ৰিপ দ্য ছিষ্টেম। ইয়াতে মাত্ৰ 1% ৰাজহ বৃদ্ধি, তাৰমানে এণ্টায়াৰ থিং হেজ বিন আণ্ডাৰ ইনএফিচিয়েঞ্চি হওক, দুৰ্নীতি হওক, বা আমাৰ কাম কৰিব নোৱাৰাৰ ব্যৱস্থা হওক, এই গোটেইটোৱে আমাৰ ছিষ্টেমটোক একেবাৰে এনেকৈ ধ্বংস কৰি পেলালে যে আনকি আলফাৰ যেতিয়া তুংগত আছিলে, দেশত বোমা গুলী বাৰুদ, যেতিয়া অসমৰ আকাশ ধুঁৱলি কুঁৱলি আছিলে, তেতিয়াও টেক্সৰ গ্ৰ'থ আছিল 17%। তাৰমানে আজিৰ দিনটোত যোৱা 4টা বছৰত আমাৰ ৰাজ্যখনৰ বিত্তীয় অৱস্থা বা আমাৰ ইণ্টাৰনেল ৰিচোৰ্চ জেনেৰেশ্যনৰ যিটো ক্ষমতা, সেইটো সেই সময়ৰ 1998, মই সেইকাৰণে 98, 97 ফিগাৰ দিছোঁ যে 97, 98তকৈও আমি পিছ পৰি গ'লোঁ। গতিকে এই গোটেই কথাটো আজি আমি সদনত বিতৰ্ক হৈছে। আচলতে আমি বিতৰ্কৰ কাৰণে শ্বেতপত্ৰখন দিয়া নাছিলোঁ, আমি চিম্পলি দিছিলোঁ যে আমাৰ ওপৰত কি বোজা আছে আৰু কিখিনি বোজা অতিক্ৰম কৰি আমাৰ ভিজন ডকুমেণ্টখন আমি ইমপ্লিমেণ্ট কৰিব লাগিব। গতিকে আপোনালোকৰ আগত যিখিনি আমি ডকুমেণ্টছ দিছোঁ, ইয়াত কোনো মেনিপুলেটিভ ডকুমেণ্টছ নহয়, এইটো একাউণ্টেণ্ট জেনেৰেলৰ তথ্যৰ ওপৰত দিয়া হৈছে আৰু দিছ ইজ দ্য ফেকচুৱেল চিটুৱেশ্যন যিটো আজি আমাৰ হাতত আছে। গতিকে মই সদনত ইতিমধ্যে এই বিষয়ে কৈছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ ওচৰত মই এই শ্বেতপত্ৰখন আজি উপস্থাপন কৰিছোঁ। ডেফিনেটলি ইনএফিচিয়েঞ্চি হ'ব লাগিব, মডাৰ্ণাইজেশ্যন নাথাকিব লাগিব, দুৰ্নীতি থাকিব লাগিব, গোটেই ব্যৱস্থাটো পংগু। যিটো কয় যে গছ এডাল যদি গছ এডালে খাদ্য নাপায়, গছ এডালে যদি পানী নাপায়, তেতিয়াহ'লে পাত সৰি যিটো অৱস্থা হৈ যায়, যিটো আমাৰ আগৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত যে ভগা জুপুৰি এটা ঘৰ অসমৰ অৰ্থনীতি, এতিয়া ভগা জুপুৰিতকৈ তলত অৰ্থনীতি এটা বৰ্তমান আমাৰ ৰাজ্যখনত আমি দেখা পাইছোঁ। সিমানলৈকেতো যোৱাই নাই। সেইবিলাকলৈকে আমি যিটো কথা কৈছোঁ, এইটো ইমিডিয়েট লাইবিলিটি। আপুনি যদি ৰাজ্যখনৰ আৰু 30,000 কোটি টকা ধাৰৰ কথা কয়, তেতিয়াহ'লেতো সেইটো বহুত। কিন্তু আজি আমি যিখন শ্বেতপত্ৰ দেখাইছোঁ, যিটো এই বছৰতে আহিবলগীয়া লাইবিলিটি, লোনটোতো আমি উইদিন এ পিৰিয়ড অফ 50 years আমি ৰিপেমেণ্ট কৰি থাকিব লাগিব। কিন্তু এইখিনি আছে আমাৰ ইমিডিয়েট লাইবিলিটি, কালি পৰহি আমি দিবই লাগিব। সেই কথাখিনি আমি কৈছোঁ। নহয়, আপুনি লাইনটো বুজি পাব। তাৰমানে আমি দেখুৱাইছোঁ যে ইমিডিয়েট চেলেঞ্জ কি আমাৰ চৰকাৰখনৰ, তাৎক্ষণিক প্ৰত্যাহ্বান কি। তাৎক্ষণিক প্ৰত্যাহ্বানটো হৈছে 10,000 কোটি টকা। তাৰ আগত গৈ আৰু প্ৰত্যাহ্বান আছে, কিন্তু তাৎক্ষণিক প্ৰত্যাহ্বান ইজ এ 10,000 crore। চাওক, ইট ইজ এ হিউজ চেলেঞ্জ।
সেইকাৰণে আমি এই কথাখিনি কোৱাৰ পিছত আমি দুটা ৰোড মেপ দেখুৱাইছোঁ এনেকুৱা নহয় যে আমি অকল নিগেটিভ কথাখিনি কৈ থৈ দিছোঁ আমি ইয়াতে এটা নতুন কনসেপ্ট কৰিছোঁ ৰিষ্টাৰ্ট আসাম তাৰমানে আমি এটা জিৰোৰ পৰা উই হেভ টু ৰিষ্টাৰ্ট গতিকে আপোনালোকে যদি দেখা পায় যে পেজ 18 আৰু পেজ 19ত আমি কেনেকৈ ইকনমিটো টাৰ্ন এৰাউণ্ড কৰিব লাগিব তাৰ বিষয়ে ৰূপৰেখা এটা দাঙি ধৰিছোঁ এইটো নহয় যে আমাৰ ধাৰ আছে আমি কৰিব নোৱাৰিম হেতু কোৱা নাই আমি কৈছোঁ যে ইন স্পাইট অফ দিস আমি কেনেকৈ ৰিষ্টাৰ্ট কৰিব লাগিব ইকনমিটো আৰু এটা আমি আপোনালোকক নতুন কথা এটা কৈছোঁ যে লিড আসাম তাৰমানে ৰিষ্টাৰ্ট অফ ইকনমি তাৰ কাৰণে আমি কৰিব লাগিব আমি জিৰোৰ পৰা জিৰো নহয় -10,000 crore পৰা আমি আৰম্ভ কৰিব লাগিব তাৰ পৰা আমি জিৰো পাব লাগিব জিৰোৰ পিছত আমি ইকনমিক ডেভেলপমেণ্টৰ কাম কৰিব লাগিব ইটছ এ হিউজ চেলেঞ্জ এটা বিৰাট ডাঙৰ প্ৰত্যাহ্বান I think today যেতিয়া ৰাজ্যপালৰ ভাষণটো আমি কৈছোঁ যে we have to work like machine now এই যে 10,000 কোটি টকা যি দায়বদ্ধতা এইটো আমি লাইবিলিটি বুলি কৈছোঁ টোটেল লোনটো বেলেগ হেতু এই বছৰত কৰিব নালাগে এই 10,000 কোটি টকা এই বছৰতে যোগাৰ কৰা ইট ইজ জাইগেন্টিক টাস্ক কাৰণ আপুনি নহলে কৰ্মচাৰীক পে কমিশন দিব নোৱাৰিব আপুনি নহলে পিডব্লিউডিৰ মানুহখিনিক যদি আপুনি টকা নিদিয়ে ৰাস্তাৰ মেৰামতি নহব এই ধৰণৰ ইমিডিয়েট যেটো লাইবিলিটি এই 10,000 crore আমি ৰিসোৰ্স অসমৰ নিজৰ ৰাজহ আমি দিব লাগিব আৰু প্লাস আমি আপোনালোকে দেখিব যে আমি দুটা ইস্যুৰ কথা কৈছো যে টেপিং অফ অইল ৰয়েলিটি এণ্ড স্পেসিফাইড ল্যান্ড ট্যাক্স যি দুখন আমাৰ অলৰেডি অইল ইণ্ডিয়া আৰু ONGC আমাক স্পেসিফাইড ল্যান্ড ট্যাক্সৰ ওপৰত সুপ্ৰিম কোৰ্টত কেছ কৰি থৈছে সেইখন আমি ওভাৰকাম কৰিব লাগিব অইল ৰয়েলিটিৰ ক্ষেত্ৰত গুজৰাটে কোৰ্টত গ'ল অসম কোৰ্টত নগ'ল আমি ইয়াতে কৈছোঁ যে আমি জুৰিডিকশ্যনেল কোৰ্টত আমি যাব লাগিব আপোনালোকে যদি দেখে 8.1ত কৈছোঁ যে ৰয়েলিটি ডিউজ বাই টেকিং ডিউ অৰ্ডাৰ ফ্ৰম কনচাৰ্ন জুৰিডিকশ্যনেল কোৰ্ট উই হেভ টু মুভ টু দ্য কোৰ্ট আৰু ইণ্টাৰনেল ৰেভিনিউ জেনেৰেশ্যন আমি যদি 15% গ্ৰোথত লৈ আহিব পাৰোঁ ইট উইল গিভ আছ 1,700 crore মোৰ যদি অৰিজিনেল মই 25লৈকে নাযাওঁৱেই যদি আমি ইকনমিক গ্ৰোথটো 15% লৈকে লৈ আহিব পাৰোঁ this 12,000 crore will become immediately আমালৈকে 1200 plus 600 1,800 crore সকল আমাক ট্যাক্স সিস্টেমটো যদি আমি লাইনত আনিব পাৰোঁ ৰেশনালাইজ কৰিব পাৰোঁ তেতিয়াহলে আমি পাম গতিকে টাফ ডেজ ahead it is not a মানে খুব সহজ সৰল এটা যে আছে না ইটস এ ভেৰি টাফ ইকনমি ভেৰি টাফ ডেজ টাফ চ্যালেঞ্জ আৰু বৃহৎ প্ৰত্যাহ্বান থাকিব চৰকাৰখনৰ সন্মুখত প্ৰত্যেক বছৰে আপোনালোকে যেটো ফিগাৰ দেখিছে 24% এড কৰি যাওক তাৰমানে ধৰক এটা মই আপোনালোকক ফিগাৰত দেখুৱাই দিছো ধৰক এটা ইজি ম্যাথমেটিক্স সাপোজ যোৱা বছৰ 14-15ত গ্ৰোথ আছিল 9,400 কোটি টকা টোটেল যদি 15% মই 25% কোৱাই নাই যদি 15% গ্ৰোথ হলহেতেন তেতিয়ালে 900 প্লাস 500 1400 কোটি টকা বাঢ়িলেতেন আৰু 9,000 টো হলহেতেন 10,450 কোটি কিন্তু হল খালি 10,000 তাৰ মানে straight away we lost 400 crores তানে যদি মই 25% গ্ৰোথৰ কথা কোৱাই নাই সিম্পল গ্ৰোথ যেটো আমি 15% ইভেন প্ৰফুল্ল মহন্তৰ দিনতো আছিল মই প্ৰফুল্ল মহন্তৰ ৰেফাৰেন্সটো এই কাৰণে আনিছিলো কাৰণ সেই সময়ৰ অসমৰ পৰিবেশটো আপোনালোকে জানে সো সেই সময়ৰ গ্ৰোথটো যদি আমি ক্যালকুলেট কৰো তেতিয়াহলে ইট ওয়াজ 15% নহয় মইতো আমিতো নামাৰো বুলি কোৱা নাই তাৰমানে তেওঁলোকে গুটে কথাটো বুজি পোৱা নাই তেওঁলোকে ভাবিছে তেওঁলোকে কৰি আহা ধাৰ বিলাক আমি নামাৰো বুলি আমি কৈছো যে বাইদেউ আপোনাৰ ধাৰখিনিটো মাৰিবই লাগিব
মাৰিহে আমি আমাৰ কাম কৰিব পাৰিম তাৰমানে কিছুদিন অকল তেওঁলোকৰ কামবোৰ কৰোঁতে আমাৰ সময় যাব কণ্টিনিউৱাছ প্ৰচেছ কাৰণে আমি কৰিম কণ্টিনিউৱাছ প্ৰচেছ হ'লেতো নকৰিলোহেঁতেন নহ'লে মোকতো মই যিমান দূৰ জানো এইখনতো বিত্ত বিভাগে দিয়াৰ কথা আৰু ৩,০০০ কোটি টকা যিটো তেখেতে কেছ বেলেঞ্চ আছে বুলি কৈছে সেইটো সৰ্বশিক্ষা NRHMৰ টকা সেইটোতো অসমৰ টকা নহয় আমাক দিছে আমি দি দিব লাগিব খুব বেছি কিমান সিংকিং ফাণ্ডটো হ'ল লোন ৰিপেমেণ্ট কৰাৰ কাৰণে সিংকিং ফাণ্ডত আছে ১৫০০ কোটিমান টকা লোন আছে ৩০,০০০ কোটিমান টকা সেইটোলৈকেতো মই যোৱাই নাই আপুনি খুব বেছি টেকনিক্যালি গৈছে মই আপোনাক চাৰ্টখন দেখুৱাই দিছোঁ নেক্সট চাৰ্টখনত নেক্সট চাৰ্টখনত আপুনি যদি চাই সেইখিনি এনালাইচিছৰ পিছত যেতিয়া ফাইনেল ফিগাৰটো আমি দিছোঁ তেতিয়া আমি সেই ৩,০০০ কোটি টকাটো ইয়াত দেখুৱাই দিছোঁ যিখন আমাৰ ফিগাৰ আমি আর এটা ৩,০০০ ২,০০০ এনেকৈ টোটেল পজিশ্যনটো আমি নাম্বাৰ ১৬ দিছোঁ মানে মই এইটো কথাই ক'ব পাৰোঁ যে ইট ইজ এ হিউজ টাস্ক মনুমেণ্টেল টাস্ক কাৰণ যিটো আপোনালোকে ১০,০০০ কোটি টকাটো ইমিডিয়েট ধাৰহে যদি লোন অসমৰ কিমান আছে সেইটো 30,000 crore ইজ এ ডিফাৰেণ্ট সেই কথাটো তাৰ কাৰণে সিংকিং ফাণ্ড এইবিলাক কমপ্লিট এটা বেলেগ ইছ্যু অহা কালি পৰহি তাৰমানে ইন কামিং 6 to 7 months উই হেভ টু গিভ দিছ 10,000 crore কাৰণ পে কমিশ্যন দিবই লাগিব আপুনি মৰগীয়া বানচ দিবই লাগিব তাৰমানে ১০,০০০ কোটি টকা মোৰ হাতত মাৰ্চৰ আগতে মোক লাগিব বিফৰ মাৰ্চ 2017 মোক ১০,০০০ কোটি টকা লাগিব তাৰ ওপৰত আৰু মই কাম কৰিব লাগিব মানুহৰ যিখিনি নিত্য এসেনশিয়াল কামটো আপুনি কৰিবই লাগিব দৰমহা দিব লাগিব বা হেতু এটা ডিফাৰেণ্ট ইস্যু 10,000 crore মোক 2000 মাৰ্চৰ আগতে দিব লাগিব আৰু দিছ 10,000 crore যেটো আমি হিসাব কৰিছো তাত ভাৰত চৰকাৰৰ পৰা দিয়া পইচাবিলাক দৰমহাত গৈ থাকিব দিছ 10,000 ইজ ওভাৰ এণ্ড এবভ নৰ্মেল এক্সপেণ্ডিচাৰ তানে মাহৰ দৰমহা মাহৰ মেডিচিনৰ খৰচ এইবোৰ থাকিলে ১০,০০০ কোটি টকা ইমিডিয়েট লায়াবিলিটি ওভাৰ এণ্ড এবভ নৰ্মেল এক্সপেণ্ডিচাৰ এইখন পত্ৰটো কোনো বনাই যোৱা ঘৰৰ কথা নকয় আমি যেতিয়া প্ৰফুল্ল মহন্তৰ পৰা আমি কংগ্ৰেছে পাইছিলোঁ প্ৰথম আমি বুলিয়ে কৈছোঁ সেই সময়ত কংগ্ৰেছ আছিলোঁ তেতিয়া হাৰ্ডলি ১,০০০ কোটি টকাৰ লাইবিলিটি আছিলে এতিয়া এইখন ইয়াত এটা ফিগাৰো মই নিজৰ পৰা বনোৱা নাই গতিকে এইখন শ্বেতপত্ৰই ফাউণ্ডেশ্যন বুজায় নে ভঙা ঘৰ বুজায় যদি 1% টেক্সৰ গ্ৰোথ টু ফাউণ্ডেশ্যন সেইটো কেনেকুৱা ফাউণ্ডেশ্যন যদি কৰৰ বিকাশ 1% হয় আৰু মেঘালয় 10%, গুজৰাটত 25%, 1% কৰৰ বিকাশটো যদি ফাউণ্ডেশ্যন বুলি কোৱা হয় তেতিয়ালে কি আছে দেৰ ইজ নো আনসাৰ না আপুনি কথাটো কিবা কাৰণত বুজিব চেষ্টা কৰে মই কৈছোঁ ইমিডিয়েট লায়াবিলিটি সেইকাৰণে তাৎক্ষণিক লায়াবিলিটি হৈছে এইটো কিন্তু মই ৩০,০০০ কোটি টকাৰ কথাটো এইকাৰণে ক'ব খোজা নাই কাৰণ সেইটো মই আজি দিব নালাগে মই যদি হোৱাইট পেপাৰখনত সেই লোনটো লৈ আহিলোহেঁতেন তেতিয়াহ'লে এইটো মিছ ৰিপ্ৰেজেণ্টেশ্যন অফ ফেক্টছ হ'লহেঁতেন কাৰণ সেই টকাটোতো মই আজিয়ে দিব নালাগে সেইটো মোৰ পিছৰ চৰকাৰেও দি থাকিব গতিকে এই শ্বেতপত্ৰখনত আগৰ চৰকাৰখনৰ প্ৰতি কোনো এটা অন্যায় নকৰাকৈ লিখা হৈছে কাৰণ তেওঁলোকৰ প্ৰতি আমি অন্যায় কৰি কথা লিখিব খোজা নাই নহ'লে মই সেই ৩০,০০০ কোটি টকাৰ ধাৰো লিখি টোটেল ধাৰ ৪০,০০০ কোটি টকা বুলি ক'ব পাৰিলোহেঁতেন চ' আমি তেখেতসকলৰ প্ৰতি অন্যায় কৰিব বিচৰা নাই সেইকাৰণে আমি যিটো ধাৰ ২০১৫ত মাৰিব লাগিব ২০ত মাৰিব লাগিব ২৫ত মাৰিব লাগিব সেই কথাখিনি আমি ইয়াত উল্লেখ কৰা নাই তাৎক্ষণিক লায়াবিলিটি শব্দটো হৈছে ইমিডিয়েট লায়াবিলিটি নহয় চ্যালেঞ্জ ইজ ৰিয়েল এইটো ভয় সোমোৱা বা আমি চক
আমি গণতন্ত্ৰত ৰাইজ হৈছে ষ্টেক হোল্ডাৰ, ৰাইজ হৈছে উন্নয়নৰ অংশীদাৰ। গতিকে ৰাইজক সত্য কথাখিনি আমি জনাইছোঁ, লগতে আমি এছুৰেঞ্চ কৰিছোঁ যে হয় উইল ৱৰ্ক হাৰ্ড এণ্ড উইল অভাৰকাম দিছ। আমি এইটো কোৱা নাই যে 10,000 কোটি টকাৰ ধাৰ হ'ল আৰু গতিকে আমি একো কৰিব নোৱাৰোঁ, নমস্কাৰ কৰিলোঁ, এইটো নহয়। আমি কৈছোঁ দিছ ইজ এ চেলেঞ্জ, আমাৰ সন্মুখত প্ৰত্যাহ্বান, কিন্তু প্ৰত্যাহ্বানটো আমি অতিক্ৰম কৰিম ইন ডিউ কোৰ্চ অফ টাইম। চক অসমত সাংঘাতিকটো কৰ কৰিব পৰা ৰাস্তাও নাই, কাৰণ আজিকালি কৰটো কিহৰ ওপৰত কৰ লগাব, চব কৰৰটো লিমিট কেন্দ্ৰীয় চৰকাৰে বান্ধি থৈ দিছে। দুই এটা ক'ৰবাত ৰেচনেলাইজেশ্যন কৰিব পাৰিব, কিন্তু ভেটত লিখাই আছে 5ৰ পৰা 6% যাব পাৰিব, ইউ কেনট গ' টু 9%। চ' অতিৰিক্ত কৰৰ বোজা দিয়াৰো আপোনাৰ দেয়াৰ ইজ এ লিমিটেশ্যন। গতিকে এফিচিয়েঞ্চি ইম্প্ৰুভমেণ্ট ইজ দ্য আনচাৰ। প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ জৰিয়তে আহৰণ কৰিব লাগিব। আপুনি টেক্স কিমান বঢ়াব, 5ৰ পৰা 6% কৰিব, ক'ৰবাত আপুনি 1 পইচা এটা টেক্স লগাব, গোটেই নতুনকৈ টেক্স লগালেও 1,000 কোটিতকৈ বেছি নাহে। চেক গেট বন্ধ কৰাৰ কথাটো অহা নাই। ইয়াত কথা হৈছে যে যিবিলাক চেক গেট ধন পুঁজিৰ বাবে প্ৰয়োজনীয় নহয়, ৰাজহৰ বাবে প্ৰয়োজনীয় নহয়, সেইবিলাক বন্ধ হ'ব। আমাৰ চেল টেক্সতো বহুত গেট আছে, আমি বন্ধ কৰিম কিছুমান, যিবিলাক আমাৰ ৰাজহৰ কাৰণে প্ৰয়োজন নাই। কিন্তু শ্ৰীৰামপুৰ বক্সিহাটৰখনটো বন্ধ কৰিব নোৱাৰে, অৰুণাচল বৰ্ডাৰখনটো বন্ধ কৰিব নোৱাৰে, মেঘালয় বৰ্ডাৰখন বন্ধ কৰিব নোৱাৰে, কিন্তু নগাঁৱৰ মাজত থকাখন বন্ধ কৰিব পাৰি, কলিয়াবৰত থকাখন বন্ধ কৰিব পাৰি। তাৰমানে যিখিনি বন্ধ কৰিব লাগে সেইখিনি কৰিব লাগিব, কাৰণ তাৰ পৰা ৰাজহ নাহে, তাৰ পৰা কৰাপশ্যন বাঢ়ে। গতিকে যিবিলাক ৰাজহ নাহা চেক গেট আছে সেইবিলাক বন্ধ হ'ব। নাই, মন্ত্ৰী পৰিষদত সেইটোৱে আছে, নন এচেঞ্চিয়েল চেক গেটছ। মই মন্ত্ৰীসভাত আছোঁ, গতিকে প্ৰস্তাৱটোতো ময়ে ভালকৈ জানো নহয়। নন এচেঞ্চিয়েল চেক গেটছ উইল বি ক্ল'জ। এইটো আৰু কিয় আপুনি মোৰ লগত যুক্তি তৰ্ক কৰে? মই মন্ত্ৰীসভাৰ ভিতৰত আছোঁ, আপুনি বাহিৰত আছে, তথ্যটো মইহে জানিম। মন্ত্ৰীসভাৰ যিটো সিদ্ধান্ত পাছ হৈছে সেইটো মইহে জানিম, মই ভিতৰত আছোঁ, আপুনিতো বাহিৰত আছে। চাওক, এইটো লৈ আমি বিতৰ্ক নকৰোঁ। কেবিনেট ডিচিশ্যনটো হ'ল মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে নন এচেঞ্চিয়েল চেক গেটবিলাক বন্ধ কৰা হ'ব, তেখেতে প্ৰেছত কৈছে। গতিকে তেখেতৰ কথাটোৱে মই দোহাৰিছোঁ, মই নিজৰ ফালৰ পৰা একো কোৱা নাই। তেওঁ কৈছে যে নন এচেঞ্চিয়েল চেক গেটছ উইল বি ক্ল'জ ডাউন। মই আজি মোৰ চেক গেটৰ ওপৰত মই সাংবাদিক, চেক গেটৰ ওপৰত আপুনি আবকাৰী বিভাগৰ মই মন্ত্ৰী, চেক গেটৰ ওপৰত মই ৰিপ্লাই দিবৰ কাৰণে আই এম নট এম্পাৱাৰ। চেক গেটৰ কথাটো তাৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট স্প'ক্সমেন থাকিব, তেওঁলোকে ক'ব। মই পলিটিকেল আনচাৰ কৰিব যোৱা নাই, মই এইটোৱে কৈছোঁ যে সূতা কম্বল এইবিলাকৰ মানে তেওঁলোকে অৰ্ডাৰ দিলে পইচা পাতি দি থৈ নগ'ল, সেইটো কথাই আমি লিখিছোঁ। একদম সূতা কম্বল আপোনালোকে দেখা পাব যে ইয়াত যদি আপোনালোকে পেজ নম্বৰ পঢ়ি চায়, পেজ নম্বৰ 14, আদাৰ লাইবিলিটি এগেইনষ্ট ডিষ্ট্ৰিবিউশ্যন অফ ইয়াৰ্ণ ব্লেংকেট, তেওঁলোকে বিলালে পইচা দি থৈ নগ'ল। এতিয়া সেই ধাৰটো আমি মাৰিব লাগিব, ইট ইজ 230 crores। মানে সূতা কম্বলৰ বাকীও এতিয়া আমি মাৰিব লাগিব 230 কোটি টকা। আমাৰ দুৰ্ভাগ্য ইমানেই, তেওঁলোকে অৰ্ডাৰ দিলে, হয়তো ভোটো পালে, কিন্তু দি থৈ নগ'ল পইচাকেইটা। এতিয়া সেইকেইটাও আমি দিব লাগিব, আমি কিন্তু নিদিওঁ বুলি কোৱা নাই। আজি আমাৰ কংগ্ৰেছৰ সদস্যসকলে প্ৰশ্ন কৰিছে, কিন্তু আমাৰ মেগনানিমিটিটো তেওঁলোকে এপ্ৰিচিয়েট কৰা নাই। আমি কোৱা নাই যে সূতা কম্বলৰ নিদিওঁ, আমি দিম বুলিয়ে কৈছোঁ যে আপোনালোকে লাইবিলিটি কৰি থৈ গ'লেও আমি দিম।